হয়, মই মুহূৰ্তত উপস্থিত আছো নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত উপস্থিত আছো আৰু তেখেতসকলৰ যি বাৰ্ষিক যি খেল ধেমালি আজি তেখেতসকলৰ সামৰণি অনুষ্ঠান আৰু সামৰণি অনুষ্ঠানত দেখিবলৈ পোৱা গৈছে সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল এই লোক কৃষ্টি সংস্কৃতিৰ আধাৰত তেওঁলোকৰ যি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। বিভিন্ন ছাত্ৰ ছাত্ৰীসকল ইয়াত ওলোৱা দেখিবলৈ পোৱা গৈছে আৰু প্ৰথম খবৰত আমি পোনপটীয়া সম্প্ৰচাৰত আমি দেখুৱাবলৈ চেষ্টা কৰিছো আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি এক উৎসাহ উদ্দীপনা আমি প্ৰথম খবৰত আমি দেখুৱাবলৈ চেষ্টা কৰিছো আৰু কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তি মাতি আহি আছে। মই পোনে পোনে তেখেতৰ পৰাই কিছু কথা পাতিম। কি ক'ব আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে, যথেষ্ট ছাত্ৰ ছাত্ৰী ওলাই আহিছে। হয় কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহৰ আজি অন্তিম দিন আৰু আজি আমাৰ ছাত্ৰ ছাত্ৰী তথা অধ্যাপক অধ্যাপিকাসকলৰ দ্বাৰা এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো ইভেণ্টতে খুব কষ্ট কৰিছে, তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু ইয়াত অধ্যাপক অধ্যাপিকাসকলেও সহযোগিতা আগবঢ়াইছে। মই আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলে অশেষ কষ্ট কৰি যি আজি সাংস্কৃতিক শোভাযাত্ৰা তেওঁলোকে এটা বিষয়বস্তু হিচাপে লৈ তেওঁলোকে ইয়াত অৱতীৰ্ণ হৈছে আৰু আশা ৰাখিছোঁ যে সমাজলৈ তেওঁলোকে এটা ঐক্য সম্প্ৰীতি তথা ঐতিহাসিক জ্ঞানেৰে সমৃদ্ধ এক বাৰ্তা তেওঁলোকে ইয়াত আগবঢ়াব আৰু গোটেই যিটো আমাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় হওক, আমাৰ পঞ্জীয়ক মহোদয় হওক, সকলোৰে তেখেতসকলৰ তত্বাৱধানত আজি গোটেই এই 7 দিন খুব সাফল্যমণ্ডিত হিচাপে আমাৰ যিটো বিশ্ববিদ্যালয় সমাৰোহ সপ্তাহ সমাৰোহ সেইটো আমাৰ হৈ গৈছে, খুব সাফল্যমণ্ডিতভাৱে হৈ গৈছে আৰু আজি এই সাংস্কৃতিক শোভাযাত্ৰাও খুব সাফল্যমণ্ডিত হ'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ। মোৰ লগত উপাচাৰ্য মহোদয় ছাৰ আছে। কি ক'ব আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎসাহ উদ্দীপনা এই শোভাযাত্ৰাটোলৈ ৰৈ থাকে তেখেতসকল, কি ক'ব? বৰ সুন্দৰকৈ ছাত্ৰ ছাত্ৰীৰ যি ক্ৰিয়েটিভিটি আছে, আমি সদায় ক্লাছত পঢ়াই থাকোঁ, পৰীক্ষা লওঁ, পাছ ফেইল হয়, কোনোবা ভাল হয় কোনোবা বেয়া হয়, কিন্তু দেখিছোঁ যে পঢ়াত বেয়া হ'লেও কোনো এজন ছাত্ৰৰ যে অন্তৰত ইমান ধৰণৰ এটা সৃষ্টিশীল এটা কোৱালিফিকেশ্যন আছে, এই ক্ৰিয়েটিভিটি আছে, সেইবোৰ ওলাই পৰিছে। মই বৰ বিস্ময় মানিছোঁ দেখি যে ইমান দলৈকে ছাত্ৰ ছাত্ৰীবিলাকে এইবোৰ কথা ভাবিব পাৰে, ইমান ধুনীয়াকৈ এইবোৰ সজাই মেলি উলিয়াব পাৰে। বিশেষকৈ যিটো সাংস্কৃতিক বৈচিত্ৰ্য, আমাৰ ইয়াত যিটো কালচাৰেল ডাইভাৰ্চিটি আছে, কালচাৰেল ডাইভাৰ্চিটি খুব ভাল ধৰণে ডেপিকশ্যন হৈছে, সুন্দৰ ধৰণে প্ৰতিফলিত হৈছে আৰু মই গৌৰৱবোধ কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীৰ এই ক্ৰিয়েটিভিটি, এই বৌদ্ধিক চিন্তাৰ চৰ্চা এইটো ভালে থাকক আৰু বিশ্ববিদ্যালয় যিটো উইক হয়, যিটো সপ্তাহ হয়, তাত খেলা ধূলা হয়, গান বাজনা হয়, নাটক হয়, এই গোটেইবিলাকতে ছাত্ৰ ছাত্ৰীৰ ক্ৰিয়েটিভিটি ওলাই আহে আৰু তেনেকৈ কিছুমান ছাত্ৰ ছাত্ৰী ওলাই যায় আৰু তেনেকেই নিজৰ প্ৰতিভাৰে নিজস্বভাৱে তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰে। মই এই আয়োজকসকলক, কলেজৰ প্ৰফেচাৰবিলাকক, ইউনিভাৰ্চিটিৰ প্ৰফেচাৰবিলাকক আৰু আমাৰ যি ইয়াত এডমিনিষ্ট্ৰেশ্যন আছে আটাইকেলে বিশেষকৈ এই গোটেই কাৰবাৰটো যিটো ইউনিভাৰ্চিটি উইক, তাতে আচলতে আটাইতকৈ বেছি এক্টিভ পাৰ্ট প্লে কৰিছে আমাৰ ভক্তি মাতৃ আই যে চেয়াৰমেন, তেখেতে এইটো বেছিকৈ মানে ইনভলভ হৈছে আৰু তেওঁৰ যিটো অনুপ্ৰেৰণা, এই অনুপ্ৰেৰণাৰে আচলতে প্ৰফেচাৰসকল ছাত্ৰ ছাত্ৰীসকলে অনুপ্ৰাণিত হৈছে এইটো বিশেষভাৱে আয়োজন কৰিবলৈ আৰু মই আটাইকেলৈ কৃতজ্ঞতা ধন্যবাদ প্ৰকাশ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। পুনৰ ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাব আৰু এই ধৰণে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি এক উৎসাহ উদ্দীপনাই আমি প্ৰথম খবৰত পোনপটীয়া সম্প্ৰচাৰত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যি গুৰু আসনেই হওক বা প্ৰভুৰ গুৰু আসনেই হওক, গায়ন বায়ন হওক, সত্ৰীয়া নৃত্য হওক, এনেধৰণৰ লোককৃষ্টি সংস্কৃতিৰ আধাৰত এই শোভাযাত্ৰাৰ তেওঁলোকে ওলোৱা দেখিবলৈ পোৱা গৈছে আৰু যি সত্ৰীয়া নৃত্য তেখেতসকলে নৃত্য পৰিৱেশন কৰি তেওঁলোকৰ যি এই শোভাযাত্ৰা এক সাফল্যমণ্ডিত কৰা দেখিবলৈ পোৱা গৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজতো আচলতে উৎসাহ উদ্দীপনা বুলি ক'ব লাগিব। এয়া গুৰু আসন তেওঁলোকে এনেধৰণে সাজি তেওঁলোকে যি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। অসমীয়া লোককৃষ্টি সংস্কৃতি, এয়া গায়ন বায়ন, এনেধৰণৰ বিভিন্ন লোককৃষ্টি সংস্কৃতিত এই ধৰণে যি তেওঁলোকৰ শোভাযাত্ৰা, এই শোভাযাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজতো কিন্তু আচলতে যথেষ্ট উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু এই ধৰণৰ যি সত্ৰীয়া ওজাপালি
সত্ৰীয়া ওজাপালি, বড়ো নৃত্য এই ধৰণে তেওঁলোকে পৰিৱেশন কৰি যি শোভাযাত্ৰা, এই শোভাযাত্ৰা সাফল্যমণ্ডিত কৰা দেখিবলৈ পোৱা গৈছে। আৰু পুনৰ ক'ব লাগিব যে কৃষ্ণগুৰু যি আধ্যাত্মিক বিশ্ববিদ্যালয়, এই বিশ্ববিদ্যালয়ত যি সাংস্কৃতিক শোভাযাত্ৰা, যি তেওঁলোকৰ বাৰ্ষিক খেল ধেমালি চলি আছিল 7 দিনীয়া কাৰ্যসূচী, আজি তেওঁলোকৰ সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানত এই ধৰণে তেওঁলোকৰ যি সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰা উলিওৱা দেখিবলৈ পোৱা গৈছে। আৰু এই ধৰণৰ মিচিং নৃত্য আচলতে ক'ব লাগিব, তেওঁলোকে মিচিং নৃত্য পৰিৱেশন কৰিছে। মিচিং নৃত্য পৰিৱেশন কৰি এই ধৰণে তেওঁলোকৰ যি শোভাযাত্ৰা, এই শোভাযাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আনফালে জিকিৰ গীত, তেওঁলোকে জিকিৰ গীত পৰিৱেশন কৰি এনেধৰণে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আনফালে আচলতে বৰপেটাৰ এক অন্যতম হোলী গীত, আচলতে এই হোলী গীত পৰিৱেশন কৰিছে। পোনে পোনে মই তেওঁলোকৰ কাষলৈ যাম। এই ধৰণে তেওঁলোকে হোলী গীত প্ৰদৰ্শন কৰিছে। হোলী গীত আচলতে বৰপেটাৰ এক অন্যতম বুলি ক'ব লাগিব। বৰপেটা হোলী গীত আচলতে, আৰু হোলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে, তেনে পৰিস্থিতিত আচলতে খুব আকৰ্ষণীয় হৈ তুলিছে এই যি সাংস্কৃতিক শোভাযাত্ৰা। বিভিন্ন আচলতে ছাত্ৰ ছাত্ৰীসকল এই ধৰণে ওলাই আহিছে, ৰাতিপুৱাৰ ভাগতে ওলাই আহিছে। আৰু যি তেওঁলোকৰ যি সাংস্কৃতিক শোভাযাত্ৰা, যি বাৰ্ষিক অধিৱেশন লৈ তেখেতৰ আজি অন্তিম দিনত যি সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰাত ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে।